পাৰি মায়া সঁচাকে দেই বৰ ভাল লাগিছে বৰ ভাল লাগিছে ইমান ভাল লাগিছে আৰু তয়ে জানিব বিচৰা নাই সেইটো বৰ কথা কিন্তু মই জানিব লাগিব তুমি এটা কাম কৰিব পাৰিবা কওকচোন নৈৰ পৰা কথাবোৰ বুদ্ধি কৰি উলিয়াব পাৰিবানে নাই নাই মই নোৱাৰো দেই তই বৰ বেছিকৈ চিন্তা কৰিছ নৈক আমি জোৰ কৰি পঠিওৱা নাই নহয় কুণালেহে নিজে লৈ গৈছে তাইক নৈ পেহী বহা বহা মই অহাৰ বাবে তুমি আমনি পোৱা নাইতো নাই নাই পেহী অথনিৰে পৰাতো ৰুমত অকলেই আছো একো নাই হয় নেকি মই আকৌ তুমি ৰেষ্ট লৈ আছা বুলিহে নহ'লেতো কেতিয়াবাই আহিব পাৰিলোহেঁতেন বাৰু কোৱাচোন তোমাৰ মামাৰ ঘৰনো কোন ঠাইত মহিমাবাৰী ইয়াৰ পৰা দূৰ হয় চাগে নহয়নে হয় নিজে গাড়ী লৈ গ'লেও 4-5 ঘণ্টা লাগেই তোমাৰ বিয়াখন ভঙাৰ পিছতে চাগে তোমালোক তালৈ গুচি গৈছিলা নহয় আচলতে ঘটনাটোনো কি হৈছিল কোৱাচোন মোক তুমি একেবাৰে বিশ্বাসত ল'ব পাৰা মই কাকো নকওঁ শপত পেহী আপুনি ইয়াতে আছে ন ছোৱালী ইয়াতে অকলে অকলে আমনি পাব বুলি ইয়াতে আহি দুই এষাৰ কথা পাতিছোহি আপোনাক মায়ে মাতিছে বৌয়ে কিয় কিবা বোলে আলোচনা কৰিব লগা আছে যাওকচোন তুমি বহাচোন দেই পিছত মই আকৌ কথা পাতিম হা বৌয়ে বা কিয় মাতিছে তোমাক এটা কথা জনাই থওঁ পেহীৰ আগত সকলোবোৰ কথা শ্বেয়াৰ নকৰিবা মই এইটো ক'ব বিচৰা নাই যে পেহী বেয়া মানুহ আচলতে তেওঁ একো কথাই দকৈ চিন্তা নকৰে সময় পৰিস্থিতি একো নোচোৱাকৈ এনেকুৱা কিছুমান কথা কৈ দিয়ে যিবোৰে মোকো কেতিয়াবা বিপদত পেলায় তোমাৰ ক্ষেত্ৰতো যাতে তেনেকুৱা নহয় সেইকাৰণেহে কথাটো ক'লোঁ পেহীক তুমি তোমাৰ আগৰ ঘটনাবিলাকৰ কথা কিবা কৈছা নেকি নাই কোৱা তোমাৰ জীৱনত আগতে কি ঘটনা ঘটি গৈছিল সেয়া ময়ো নাজানো কিন্তু সেই ঘটনাটোৰ বাবে কুণালৰ জীৱনত বা আমাৰ দুইখন ঘৰত যেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ পৰাই অনুমান কৰিব পাৰিছোঁ যে সেই ঘটনাটো ইমান সৰু ঘটনা নাছিল পেহী হয়তো তোমাৰ ওচৰলৈ আকৌ আহিব সেই কথাবোৰ ক'বলৈ তোমাক বাৰে বাৰে অনুৰোধ কৰিব তুমি কিন্তু একো নক'বা মায়ে যিহেতু এইবোৰ কথা আলোচনা কৰিবলৈ মানা কৰিছে গতিকে মাৰ কথাটো ৰাখিবা মই তোমাৰ আইতাৰ লগত কথা পাতিব বিচাৰোঁ তেওঁৰ নাম্বাৰটো দিয়াচোন কথা পাতিছিলানে আইতাৰ লগত মোৰ ফোনটো মানে বেয়া হ'ল মামাৰ ঘৰতে থৈ আহিলোঁ তাৰমানে তোমালোক যে আহি পালাহি সেই খবৰটো দিয়া নাই এয়া লোৱা কথা পাতা পাতি হ'লে মোক ক'বা ময়ো পাতিম তেওঁৰ লগত আইতা বৌ তুমি মোক মাতিছিলা নেকি নাই মই নীলকহে মাতিছিলো তেনেহ'লে পাহিয়ে মোক মিছা কথা এষাৰ কিয় ক'লে পাহিয়ে চাগে কথাটো নুবুজিলে নীল শুনচোন পাহিয়ে মই কথা এটা আলোচনা কৰিছো আজি ইমান লৰালৰিকে কৰাতকৈ নিয়মবিলাক কাইলৈ ৰাতিপুৱাই কৰোঁ নেকি ডাঙৰকে আয়োজন নকৰোৱে যেতিয়া আজিয়ে কৰিবলৈ ভাল আছিল নেকি বৌয়ে কি উদ্দেশ্যত কথাটো কৈছে তই বুজিয়ে পোৱা নাই ছোৱালীজনী ইমান দিনে ক'ত আছিল কাৰ লগত আছিল একো এটা নজনাকৈয়ে শুনো মই তোমাক সেইবিলাক কথা আলোচনা কৰিবলৈ মানা কৰা নাছিল নে মই সেইটো উদ্দেশ্যৰে কোৱা নাই তেনেহ'লে কি কাৰণে কৈছা কোৱা বুজাই দিয়া ভালকে অনুষ্টিপীয়াকৈ পাতিবলৈ হ'লেও নিয়মসমূহতো আমি কৰিবই লাগিব আৰু নিয়মবিলাক কৰিবলৈ কাৰণে বজাৰ কৰিব লাগিব ইমান কম সময়ত সম্ভৱ জানো তাতকৈ অকণমান সময় লৈ কাইলৈকে পাতো মই পাহি কৈছো তেওঁলোকৰ মোমায়েকৰ ঘৰত খবৰটো দি দিবলৈ পাৰে যদি তেওঁলোকো আহক নে কি ক মোৰ ক'বলগীয়া একো নাই তুমি যি ভাল দেখা তাকে কৰা অ' বাইদেউ কি হ'ল অলপ আগতে পাহিয়ে ফোন কৰিছে তাইৰ ফোনটো পোৱাৰ পিছৰ পৰা দেখোন বুকুৰ ধপধপনি বেছি বাঢ়িবলৈহে লৈছে এনেকুৱা কি কথা নক'লে তাই
কাইলৈ হেনো নৈ আৰু কুণালৰ বিয়া পাতিছে, আমাকো মাতিছে। কি সেয়া মই কোৱা নাছিলো নে? বোলো ডাঙৰীয়া মহিমা আছে। নামঘৰত চাকিবন্তি জ্বলাই অহাৰ পিছতে দেখিলি কিমান ভাল খবৰ এটা পালো। মই কিন্তু অকমান সন্দেহৰ গুণ পাইছো। নৈৰ ইমান ডাঙৰ অসুখ এটা হোৱা বুলি গম পোৱাৰ পিছতো তেওঁলোকে তাইৰ বিয়াৰ কথা ইমান সোনকালে কিয় চিন্তা কৰিছে? অৱশ্যে কথাটো হয়। মোৰ মতে তেওঁলোকে বুদ্ধি কৰিহে আমাক তেওঁলোকৰ ঘৰলৈ মাতিছে, ভালকৈ কথাবোৰ জানিবৰ বাবে। অ' বাইদেউ, যোৱা কথাটো এতিয়া কি কৰিবি? মাতিছে যেতিয়াতো যাবই লাগিব। মোৰ মতে তই ভবা কথাটো নহয়। কিবা সুধিবলগীয়া থাকিলে আজিয়ে সুধিব। কাইলৈ আকৌ ঘৰলৈ মাতি সুধিবলগীয়াটো কি কথা থাকিল? তেওঁলোক আচলতে ভাল মানুহ। নৈ ইমান ডাঙৰ অসুখ এটা হোৱা বুলি জানিও তেওঁলোকে বোৱাৰী হিচাপে পাবলৈ আগ্ৰহ কৰিছে। কাইলৈহে গম পাম কথাবোৰ আচলতে তই কোৱাৰ দৰে হয়নে মই কোৱাৰ দৰে হয়। মা, হা? তুমি কৰবালৈ গৈছিলা নেকি? ওচৰৰ মানুহ কেইগৰাকীমান মাতি আহিলো। তুমিতো মাত্ৰ কেৱল নিয়মটোহে কৰিম বুলি কৈছিলা। নিয়মটো কৰিলেও কেইগৰাকীমান মানুহ লাগিবতো। তোমাৰ এনেই গাটো ভাল নহয়, ইমান ৰাতিখনো তুমি কিয় অকলে ওলাই যাব লাগে? তই মোৰ কথা এনেই বেছি চিন্তা কৰো। পাহিকে পঠিয়াম বুলি ভাবিছিলো, পিছে তাই বজাৰৰ পৰা আহি নোপোৱাৰ কাৰণে মই নিজেই গলো। পাহিহঁত কেতিয়াবাই আহিলে, ৰুমত এতিয়া কাপোৰৰ বজাৰ মেলি আছে। হয় নেকি? অ। অ' নীল, শুনচোন, তোক যে মই লিষ্ট এখন দিছিলো, বজাৰখিনি আনিলি? নাই কৰা। তই কথাবোৰ গুৰুত্ব নিদিয় কিয় বাৰু? সেইবোৰ বস্তু আমাৰ কাষৰ দোকানখনতে পায়, ৰাতিপুৱা মই আনি দিম। আৰু মিঠাইখিনি? মই ফোন কৰি অৰ্ডাৰ দি থৈছো। ঠিক আছে, মুঠতে গোটেইখিনি দায়িত্ব তোৰ। ৰাতিপুৱা 9টা বজাৰ ভিতৰত মই বস্তুখিনি কিন্তু পাব লাগিব। কিন্তু তাকে কৰিবলৈ গ'লে তুমি মাহঁতৰ ওচৰত মিছলীয়া বুলি প্ৰমাণিত হবা, মাহঁতৰ ওচৰত বিশ্বাস হেৰুৱাবা। কাৰোবাৰ ওচৰত মই মিছলীয়া বুলি প্ৰমাণ হ'লেই যদি নৈৰ জীৱনটো বাচি যায়, তেনেহ'লে হাজাৰটা বদনাম ল'বলৈ বা সাজু। কুণাল, আৱেগক কণ্ট্ৰল কৰা। তাৰমানে তুমি মোৰ নৈৰ সৈতে বিয়াখন নোহোৱাটো বিচাৰিছা? ভাল লাগিছে ন? অ' এইযোৰ ইমান মৰম লাগিছে, বৰ ভাল লাগিব ন? মোৰ ইমান মন গৈছে এইযোৰ পিন্ধিবলৈ। অঁ ভাল লাগিছে দেই এইযোৰ। পেহী, আহক আকৌ চাওকি। হ'ব, মই ইয়াৰ পৰাই দেখিছো। পাহি, তোমালোক আহি পালা? অঁ মা। সকলোখিনি বজাৰ হ'লনে? হয়, চাওঁ। চব বস্তুৱে কিনি আনিছো। আপুনি কোৱা সকলোবোৰ বস্তু আনিছো। এযোৰ অ' কাপোৰ এইযোৰ বেছিকৈহে আনিছো। চাওঁ, এইযোৰ ভাল লাগিছে বৰ ন? ধুনীয়া লাগিছে জানা? হয় পাহি, এইযোৰে যে নৈ খুব ভাল দেখিব নহয়নে? অ' ভাল লাগিব। শুনো, কেনেকুৱা লাগিছে এইযোৰ তোমাৰ? ঠিকেই আছে। এইযোৰ চাওঁ, মোৰ উৰুলি এটা দিবলৈ মন গৈছে। অ' এইডালো বৰ ভাল লাগিছে দেই। অ', বৰ ধুনীয়া। ভাল লাগিছে ন? অ' এইযোৰ ইমান মৰম লাগিছে। এইযোৰ ভাল লাগিছে ন? এইযোৰ বৰ ধুনীয়া পেহী, লাগিছে। মোৰ অ'। ইমান মন গৈছে এইযোৰ পিন্ধিবলৈ। অঁ ভাল লাগিছে ন? মেঘা, তুমি এইবোৰ সামৰি থবা দেই, মই ৰন্ধা বঢ়াত লাগো। বাৰু যোৱা। বৌ, তোমাৰ লগত এটা মোৰ ডাঙৰ কথা আছিল। কোৱাচোন, কি হ'ল? একো নকলা যে? ভাবিছো কথাবোৰ আকৌ তুমি বা সহজভাৱে লোৱা নে নোলোৱা? তুমি চাগে নৈৰ আগৰ কথাবোৰ ক'ব বিচাৰিছা। অঁ, মই তোমাক কৈছোৱে দেখোন, এইবোৰ কথা জানিবলৈ মোৰ একেবাৰে ইচ্ছা নাই। তুমি হাঁহিলা যে? ঘৰখনৰ সকলোৰে চিন্তাবোৰ যদি তোমাৰ দৰেই হ'লহেঁতেন। তুমি কি কৈ আছা মই একো বুজি পোৱা নাই।
সেই একেখিনি কথা জানিবলৈ এগৰাকীয়ে নৈক বাৰে বাৰে সুধি অতিষ্ঠ কৰি তুলিছে আৰু মই তোমাক নিজে ক'বলৈ বিচৰাৰ পাছতো তুমি শুনিবলৈ ইচ্ছা কৰা নাই। পুৰণি কথাবোৰ আলোচনা কৰি জানো কিবা লাভ আছে? মানুহে সদায় বৰ্তমানৰ কথা ভাবিব লাগে। কিন্তু বৰ্তমানত যদি সেই অতীতৰ প্ৰভাৱ পৰে তেনেহ'লে সেই অতীতৰ কথাবোৰ জনাটো প্ৰয়োজন। ঠিক আছে দিয়া, ইমানকৈ জোৰ কৰিছা যেতিয়া কোৱা। নৈ এটা বহুত ডাঙৰ ৰোগত ভুগি আছে, কি? যিটো তাই ৰিং চেৰিমনিৰ আগদিনাখন গম পাইছিল। ডাক্তৰে কৈছিল তাইৰ জীৱনত হেনো আৰু বহুত কম দিনহে বাকী আছে। তাইৰ কাৰণে মোৰ জীৱনটো ধ্বংস হোৱাটো বিচৰা নাছিল। সেইকাৰণে তাই বিয়াখন কেঞ্চেল কৰি ঘৰ এৰি আঁতৰি গৈছিল। কিছুদিন গুৱাহাটীৰ ভাড়াঘৰত থাকিছিল। তাৰপাছত মোমায়েকৰ ঘৰত থাকি আইতাকে চিকিৎসা কৰিছিল। বৌ, নৈৰ জীৱনত যে ডাঙৰ কিবা এটা ঘটনা ঘটিছে সেইটো মই অনুমান কৰিব পাৰিছিলোৱেই, কিন্তু ইমান ডাঙৰ কিবা এটা ঘটনা ঘটিব পাৰে বুলি মই কল্পনাও কৰা নাছিলোঁ। ইমান ডাঙৰ কথা এটা মই তোমাৰ পৰা কেতিয়াও লুকুৱাই ৰাখিব বিচৰা নাছিলো। সেইকাৰণে বাৰে বাৰে তোমাক মই জনাবলৈ বিচাৰি আছিলো। তাইৰ জীৱনত যদি এনেকুৱা ঘটনা এটা ঘটি আছে তেনেহ'লে বিয়াৰ দৰে সিদ্ধান্ত এটা কিয় ল'লা? বিয়াতকৈ এই সময়ত তাইক চিকিৎসা কৰোৱাটো বেছি গুৰুত্বপূৰ্ণ। বিয়াখন সেইটো উদ্দেশ্যতে পাতিছো, যাতে নৈক মই ভালদৰে চিকিৎসা কৰাব পাৰোঁ। মই বুজা নাই। নৈৰ মোমায়েকৰ ঘৰ গুৱাহাটীৰ পৰা 250 কিলোমিটাৰ দূৰ। তাৰ পৰা বাৰে বাৰে আহি গুৱাহাটীত চিকিৎসা কৰাটো সম্ভৱ নহয়। আৰু নৈক জানো মই আমাৰ ঘৰত এনেই ৰাখিব পাৰোঁ? মাহঁতো মাতি নহ'ব। জীৱনৰ সমস্ত ত্যাগ কৰি হ'লেও মই তাইক সুস্থ কৰি তুলিম। তাইৰ মুখৰ হেৰুৱা হাঁহিবোৰ মোক উভতাই আনিম। কিন্তু মাহঁতৰ পৰা লুকুৱাই তুমি নৈক কেনেকৈ চিকিৎসা কৰাবা? মাহঁতক মই সকলো কথা ক'ম, মাত্ৰ বিয়াখন পাৰ হৈ যাওঁ। এতিয়াই যদি কথাবোৰ কৈ দিওঁ তেনেহ'লে মায়ে আমাৰ সম্পৰ্কটো সহজভাৱে নল'ব। কিন্তু তাকে কৰিবলৈ গ'লে তুমি মাহঁতৰ ওচৰত মিছলীয়া বুলি প্ৰমাণিত হ'বা, মাহঁতৰ ওচৰত বিশ্বাস হেৰুৱাবা। কাৰোবাৰ ওচৰত মই মিছলীয়া বুলি প্ৰমাণ হ'লেই যদি নৈৰ জীৱনটো বাচি যায় তেনেহ'লে হাজাৰটা বদনাম ল'বলৈ বা সাজু। কুণাল, আৱেগক কণ্ট্ৰল কৰা। তাৰমানে তুমি মোৰ নৈৰ সৈতে বিয়াখন নোহোৱাটো বিচাৰিছা? নাই বিচৰা। তেনেহ'লে তুমি মাক কথাবোৰ কোৱা। নৈ আমাৰ ঘৰতে থাকিব, আমি তাইক চিকিৎসা কৰাম। নৈ যেতিয়া সুস্থ হৈ উঠিব আমি তোমালোকৰ বিয়াৰ কথা ভাবিম। খোলাখুলিকৈ কোৱাব যে নৈৰ দৰে অসুখীয়া ছোৱালী এজনীক তুমি এইখন ঘৰৰ বোৱাৰী হিচাপে মানি ল'ব খোজা নাই। মই সেইটো ক'ব বিচৰা নাই। এনেকুৱা এটা কথা কিমান দিনলৈ লুকুৱাই ৰাখিবা? পাছত যেতিয়া মাহঁতে গম পাব কিমান ডাঙৰ হুলস্থুল হ'ব ভাবি চাইছানে? হুলস্থুলটো এতিয়াও লাগিব। তাৰমানে তুমি ঘৰত কথাবোৰ নোকোৱা। এনেকুৱা লাগিছে বিয়া নহয় যেন এটা বিপদৰ আৰম্ভণিহে হ'বলৈ গৈ আছে। সিহঁতৰ সম্পৰ্কটো আউল নলগোৱাকৈ মাক যদি কথাটো কিবা উপায়েৰে জনাব পাৰিলোঁ হয়। তাৰমানে তুমি ঘৰত কথাবোৰ নোকোৱা। কম, কিন্তু তাইক বোৱাৰী হিচাপে মানি লোৱাৰ পাছত। কাৰণ তেতিয়া হুলস্থুল লাগিলে নৈ আমাৰ ঘৰতে থাকিব, কিন্তু এতিয়া হুলস্থুল লাগিলে নৈ আকৌ আঁতৰি যাব। নৈ আঁতৰি থকা দিনকেইটাত মই কিমান কষ্টত আছিলোঁ তুমিতো জানাই। তাৰ পাছতো আকৌ তুমি মোক কষ্টৰ মাজলৈ ঠেলি দিব বিচাৰিছা? তেনেহ'লে ক'বা, মাক মই আজি কথাবোৰ কৈ দিম। কাইলৈৰ পৰা আমাৰ এটা নতুন জীৱন আৰম্ভ হ'ব। সৰুৰে পৰা যাক আপোন কৰি পোৱাৰ সপোন দেখিছিলোঁ, সেই ল'ৰাজনৰ সৈতেই কাইলৈ মোৰ বিয়া। সীমাহীন আনন্দত মই অতিবাহি থাকিব লাগিছিল, কিন্তু পৰা নাই। এনেকুৱা লাগিছে বিয়া নহয় যেন এটা বিপদৰ আৰম্ভণিহে হ'বলৈ গৈ আছে। এইবোৰ নহওক বুলি মই কুণালৰ জীৱনৰ পৰা আঁতৰি গৈছিলোঁ, কিন্তু কুণালেনো বাৰু মোক কিয় বিচাৰি যাব লাগে? আগতে আমি কথাবোৰ জানিব লাগিব। আচলতে সেইদিনা হৈছিল কি, বিয়াখন কিয় ভাঙিছিলা আৰু ইমান দিনে তাই ক'ত আছিল, সেইবোৰ একো নজনাকৈয়ে আচলতে ঘটনাটোনো কি হৈছিল কোৱাচোন? মোক তুমি একেবাৰে বিশ্বাসত ল'ব পাৰা, মই কাকো নকওঁ, শপত। যে সেই ঘটনাটো ইমান সৰু ঘটনা নাছিল। পেহী হয়তো তোমাৰ ওচৰলৈ আকৌ আহিব
সেই কথাবোৰ ক'বলৈ তোমাক বাৰে বাৰে অনুৰোধ কৰিব। তুমি কিন্তু একো নক'বা। এয়া মাত্ৰ আৰম্ভণিহে। এনেকুৱা ঘটনাটো এতিয়া ঘটিয়ে থাকিব। পেহীয়ে যদি সদায় একেটা কথাকে সুধি থাকে তেনেহ'লে মইনো সদায় কেনেকৈ নোকোৱাকৈ থাকিব পাৰিম? ভগৱানে বাৰু কিয় মোক আকৌ এই সমস্যাবোৰৰ মাজত সোমোৱালেহি? কথাবোৰ মই নজনাকৈ থকাটোৱে ভাল আছিল। কথাবোৰ কৈ মোক যেন এটা বিপদৰ মাজলৈহে ঠেলি দিলে। ঘৰৰ ডাঙৰ বোৱাৰী হিচাপে মাৰ পৰা কথাটো লুকুৱাই ৰাখিলে মই ভুল কৰা হ'ব। আৰু যদি কৈ দিওঁ তেনেহ'লে কুণাল আৰু নৈৰ মাজৰ সম্পৰ্কটো আউল লাগিব। সিহঁতৰ সম্পৰ্কটো আউল নলগোৱাকৈ মাক যদি কথাটো কিবা উপায়েৰে জনাব পাৰিলোঁ হয়। নয় নয় তই মেডিচিন কেইটা দিবলৈ ল। পাছত হয়তো সুযোগ নাপাম। সেই এতিয়া সকলোবোৰ ব্যস্ত হৈ থাকোঁতে তোক দিবলৈ আহিলোঁ। বেগত ভৰাই থবি আৰু কোনেও নেদেখাকৈ খাবি। তই কিন্তু ভুল কৰিছ। কিমান দিনলৈ এই কথাবিলাক লুকুৱাই ৰাখিবি কোৱাচোন? তই আকৌ একেটা কথাকে ক'লি যে। নামানিলেতো ক'বই লাগিব। তই সেইবোৰ চিন্তা কৰিব নালাগে। ক'ত কেতিয়া কি কথা ক'ব লাগে মই জানো। পেহী, এখেত মোৰ মোমাই। নৈ আইতা, হোম নাই, যজ্ঞ নাই, এনেকে কোনোবাই বিয়া পাতা দেখিছা? এফালে ছোৱালীজনীৰতো কোনো খবৰেই নাই। ইমান দিনে ক'ত আছিল, কাৰ লগত আছিল, কোনো বিচাৰেই নাই। তুমি যোৱাচোন, পাহী ক'ত আছে চাই আহাগৈ। যদি বাহিৰত আছে মই আকৌ এবাৰ ট্ৰাই কৰি চাম। এতিয়া এইবোৰ বাদ দিয়কচোন। দুবৰিৰ দলিচা সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, হকিন্স প্ৰেছাৰ কুকাৰ আৰু কেটছ কাকৈ মেচ নেহি 100%।